হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ'লৈ আহিছোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা শুভ দুপৰীয়া জনাইছোঁ। আৰু আপোনালোক সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু মই এতিয়া কাপোৰ অলপ ধুবলৈ লৈছোঁ, গম পায়নে? স্কিন কাপোৰ, যিহেতু আনকালে মিস্ত্ৰীবিলাকে ধুই কৰি দিয়ে বাৰু, মাতিলে আহে সিহঁতে ধুই দিয়ে। তাৰপিছত আজি সিহঁত কামে কামে লাগি আছে, ধুবলৈ টাইমেই মিলাব নোৱাৰিলে। সেইবাবে মানুহজন আৰু ময়ে ধুই দিছোঁ ৰ'দটো ওলাওঁতেই। যিহেতু ৰ'দ এবেলা ৰ'দ দিলে এবেলা বৰষুণ দিয়ে। আপোনালোকৰ ফালে হৈছে নাই বাৰু? আমাৰ ফালে একদম কৈছোঁ নহয়, খুব দিছে এইকেইদিন বৰষুণ। যোৱাকালি 10 মাইলৰ ফালে গোটেই গছ গছনি ভাঙি দিলে। লাইনটো এতিয়া আহিছেহে, লাইনো নাই অহা নাছিলে। ইনভাৰ্টাৰতে আজি গোটেই মানুহখিনি আমাৰ ঘৰতে চাৰ্জ দিছেহি, গম পায়নে? তাৰপিছতে এতিয়া বোলো পাকঘৰটো ভাত বনাই আছোঁ, কাম লাগি আছে মিস্ত্ৰীসকলে। চবফালে মেনেজ কৰিব লাগে, গম পায়নে? কি ক'ব আৰু, মানুহৰ জীৱন একদম কৈছোঁ নহয়, জীৱনটো শান্তি নাই আৰু। আপোনালোকৰ বাৰু কেনেকুৱা কাম বন? মোৰ যে বহিবলৈ টাইম নাই, গম পায়নে? এইফালে মেলি দিছোঁ কাপোৰবোৰ সোনকালে শুকক বুলি। মানুহজনকো লগাই দিছোঁ, অকণমান ধুৱকচোন বোলো আপুনিও, তিয়াইছিলে সৰহকৈ ধুৱক বোলো আপুনিও। এইফালে পথাৰৰ ফালে মেলি দিছোঁ অলপ। বিয়াৰ কাপোৰবিলাক, গম পায়নে, দুবাৰ বা এবাৰহে মাৰিব পাৰি নতুন কাপোৰবিলাক। তাৰপিছত আকৌ মাৰিব নোৱাৰি আৰু, চব ৰছী হয় আৰু কেজি চিষ্টেমত দি দিয়া হয়। বৰমুঢ়াবিলাক বেয়াবিলাক কাপোৰবোৰ বেয়া হৈ নাযায়, বৰমুঢ়ি যায়, সেইটো কাৰণে বিকি দিবলগীয়া হয়। আৰু এতিয়া মেলি গ'লি এনেকুৱা ৰ'দ দিছে নহয়, ৰোৱনীখন লৈ লৈছোঁ দেই দীঘলকৈ। আৰু কি ক'ব আৰু, একদম ৰ'দ দিলেও পূৰা ৰ'দ দিয়ে, বৰষুণ দিলেও বৰষুণ। আৰু আমাৰ পথাৰখন আপোনালোকক দেখুৱাই দিছোঁ দেই। সেয়া কঠীয়া তুলি উলিয়াইছোঁ আৰু হাল বাইছে, দেখুৱাই দিছোঁ। পানী হৈছে আৰু পথাৰত। এতিয়া জেঠৰ মাহটো হ'লেই কঠীয়া পাৰিব এতিয়া মানুহবিলাকে। আপোনালোকৰ ফালে বাৰু কঠীয়া তুলি উলিয়াইছেনে? আমাৰ ফালে এয়া মানুহবিলাকে প্ৰায় কঠীয়া তুলি উলিয়াইছে আৰু ৰুবৰ কঠীয়াটো তলি সেয়া দেখুৱাই দিছোঁ আমাৰ পথাৰখন আপোনালোকক। আৰু এতিয়া ভিতৰলৈ পানী অলপ লৈ যাওঁ দেই, পানীও নাইকিয়া হ'ল ভিতৰত। পাকঘৰত লাগোগৈ। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ, বাই বাই।